অকলশৰীয়া অনুভৱ কৰিছে নেকি? এতিয়া চিন্তা নাই, প্ৰতি মুহূৰ্তত আপোনাৰ কাষত হেল্ল' মা। সুখ কাৰ লগত ভগাই ল'ব, দুখৰ কথা কাক ক'ব, শুনিবলৈ কাৰো আহৰি নাই। যান্ত্ৰিক পৃথিৱীখনত ক্ৰমাৎ হেৰাই গৈছে মানৱীয়তা। সেয়ে আপুনিও হয়তো কোনো সময়ত অনুভৱ কৰে নিঃসংগতাৰ। বহুতেই অন্তৰন্ততেই জীৱন কটায়। বিধায়িকা সুমন হৰিপ্ৰিয়াৰ আৰু সহযোগীৰ অভিনৱ পদক্ষেপ। অসহায় মুহূৰ্তত এটা ফোন কল, আপোনাৰ কাষত থাকিব হেল্ল' মা। কল কৰক 220237 220238 220239 এই নম্বৰকেইটাত। শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আমি কেতিয়াবা বহুত ব্যথিত হৈ পৰোঁ। যেতিয়া সমাজত কোনোবা দুখত থাকে, আমি বিচাৰোঁ অসম এখন সুন্দৰ অসম হওক। অসমৰ প্ৰতিটো ঘৰত পৰিয়ালৰ প্ৰতিজনে যেন হাঁহি থাকক, সুখত থাকক। কিন্তু কেতিয়াবা দেখা যায় সেই হাঁহি যেন অকণমান ঢিপ ঢাপকৈ যেন কমি আহিছে। হয়তো আমি কেতিয়াবা হাঁহিবলৈও পাহৰি গৈছোঁ। ইমানটো মানসিক চাপ হ'ব লাগেনে? গড়কাপ্তানি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সভাত উপস্থিত থাকে সাংসদ বিজয় চক্ৰৱৰ্তী, ডিজিপি কুলধৰ শইকীয়া, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। হেল্ল' মাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, শান্তিপ্ৰিয় অসমক কোনো কাৰণতেই অশান্তি কৰিবলৈ দিয়া নহ'ব। আৰু আয়ে কেতিয়াও এই পৃথিৱীত কাকোৱে অকলশৰীয়া হ'বলৈ নিদিয়ে। সেইকাৰণে ভূপেন্দাৰ গীতটো যেতিয়া কোনো ধৰিত্ৰী আই, গতিকে এই ভূখণ্ডই মাতৃ হিচাপে আমাক সকলোকে আঁকোৱালি লৈছে। ই হৈছে মাতৃৰ মহত্ব, মাতৃৰ মহানতা, মাতৃৰ বিশালতা, মাতৃৰ উদাৰতা, মাতৃৰ মানৱতা। গতিকে মা শব্দটোৱে মানুহক আশ্ৰয় দিয়ে, নিৰাপত্তা দিয়ে, মানসিকভাৱে সম্পদ যোগান ধৰে, শক্তি প্ৰদান কৰে। এই প্ৰচেষ্টা নিঃসন্দেহে আদৰণীয়। ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টুৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।